গৌৰীপুৰত অসম জাতীয় পৰিষদৰ সাধাৰণ সভা। গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ সাধাৰণ সভাত জিয়াউৰ ৰহমানে বিজেপি আৰু AIUDF দলক তুলাধনা। গৌৰীপুৰত উপস্থিত হৈ নেতাগৰাকীয়ে ধুবুৰীবাসীক ধন্যবাদ জনায় ধুবুৰীৰ পৰা আজমলক বিদায় দিয়াৰ বাবে। আজমলক আৰু হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পিতভাৱে নাটক সজাই বিভিন্ন ঠাইত ৰাইজক হাৰাশাস্তি কৰি আছে বুলি মন্তব্য আগবঢ়ায় নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে ৰাইজক অত্যাচাৰ কৰিব, আৰক্ষীৰ দ্বাৰা উচ্ছেদ কৰিব, আজমল গৈ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিব, এয়াই আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ গোপন মিটাৰালি বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদে। ধুবুৰীবাসীক এটা ধন্যবাদ দিব লাগিব যে ধুবুৰীবাসীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোপন বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা বিদায় দিলে। আৰু সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়া যে ৰাজনৈতিক মঞ্চলৈ আকৌ ঘূৰি আহিব পৰা নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে বদৰুদ্দিন আজমল ডাঙৰীয়াক আকৌ ঘূৰাই আনিবৰ কাৰণে, প্ৰাসংগিক কৰিবৰ কাৰণে কিছুমান এনেকুৱা কাম কৰি আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰোবাক অত্যাচাৰ কৰিব তেওঁৰ চৰকাৰৰ দ্বাৰা, তেওঁৰ পুলিচ লগোৱাই, আৰু বদৰুদ্দিন আজমল চাহাব গৈ তাতে হিমন্ত বিশ্ব মুৰ্দাবাদ দিব আৰু ৰাইজে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মানুহক ভাল পাব। এনেকুৱা এখন পৰিকল্পিত নাটক এইকেইদিন আমি দেখি আছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচে অন্যায়ভাৱে গৈ উচ্ছেদ কৰিছে আৰু পিছফালে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মানুহ গৈছে, গৈ পেলাই হিমন্ত বিশ্ব মুৰ্দাবাদ দিছে, যাতে সেই উচ্ছেদিত মানুহখিনিয়ে ভাবে যে আমাৰ ত্ৰাণকৰ্তা আহি গৈছে। এই নাটকখন এতিয়া চলি আছে। এই নাটকখন ৰাইজে বুজি পোৱা দৰকাৰ যে এখন মিলিভগত গোপন বুজাবুজিৰ মাধ্যমেৰে এই কামবোৰ কৰি থকা হৈছে, যাতে বদৰুদ্দিন আজমল ডাঙৰীয়াক পুনৰ ঘূৰাই আনিব পৰা যায় তেওঁৰ ৰাজনৈতিক দলটোক। আৰু বদৰুদ্দিন আজমলৰ ৰাজনীতি ঘূৰি নাহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি যে টিকি নাথাকে, এই কথাটো ইতিপূৰ্বে স্পষ্ট হৈ গৈছে। গতিকে ধুবুৰীৰ মানুহে 2024 চনৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজক, ভাৰতৰ ৰাইজক যিটো বাৰ্তা দিলে যে সাম্প্ৰদায়িক ৰাজনীতিক প্ৰত্যাখ্যান কৰিলে, গোটেই অসমৰ ৰাইজে ধুবুৰীৰ মানুহৰ এই বাৰ্তাটো গ্ৰহণ কৰিব লাগে, এইটো প্ৰথম কথা। গতিকে ধুবুৰীবাসীক সেইকাৰণে আমি আজি ধুবুৰীৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ ঠাইত থিয় হৈ ধুবুৰীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। হয়, ধুবুৰীখনকতো আচলতে তেওঁলোকে ধুবুৰীৰ উন্নয়ন হওক এই ইচ্ছা লৈ তেওঁলোকে কাম কৰা নাছিল। তেওঁলোকৰ মানুহে ব্যাপক দুৰ্নীতি অনিয়ম কৰিছিল, সেই তথ্যবোৰ এতিয়া লাহে লাহে ওলাই আছে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মানুহে দুৰ্নীতি কৰিছে, অনিয়ম কৰিছে, চৰকাৰী ধন আত্মসাৎ কৰিছে, ৰাস্তা বনোৱা নাই কিন্তু ৰাস্তাৰ নামত টকা লৈ গৈছে, সেই তথ্যবোৰ ওলাইছিল সংবাদ মাধ্যমত। কিন্তু যিহেতু দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বা বিজেপি চৰকাৰ বহি আছে, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ গোপন বন্ধু বহি আছে, সেইকাৰণে সেইবোৰৰ তদন্ত কোনোদিন নহ'ল। যেতিয়া বিজেপিৰ চৰকাৰ যাব তেতিয়া নিশ্চয় সেইবোৰৰ তদন্ত হ'ব আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত তেখেতৰ মানুহে যিবোৰ দুৰ্নীতি কৰিছিল, ধুবুৰীৰ মানুহক লুণ্ঠন কৰিছিল, সেই কথাবোৰ ৰাজহুৱা হ'ব আৰু তাৰ কাৰণে সেই মানুহবোৰ আইনৰ কাঠগড়াত নিশ্চয় থিয় হ'ব লাগিব। আমি ধুবুৰীত আজি আহিছোঁ, আমাৰ দলৰ এখন সাংগঠনিক সভা আছিল, অসম জাতীয় পৰিষদৰ ধুবুৰী জিলাৰ এখন সাধাৰণ সভা। মই, আমাৰ চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ দেৱাশিষ দাস ডাঙৰীয়াকে ধৰি প্ৰমুখ্য কৰি আমাৰ ইফতিকাৰ ৰহমান ডাঙৰীয়া, জাতীয় যুৱ শক্তিৰ আমি কেইবাগৰাকীও কেন্দ্ৰীয় সমিতিৰ মানুহ ইয়াত আহিছোঁ। আৰু যিটো সঁহাৰি দেখিছোঁ ধুবুৰীবাসীৰ, আমি কৃতজ্ঞ, ধুবুৰীবাসীক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি ইতিমধ্যে কৈছোঁ যে ধুবুৰী যেনেকৈ অসম, ডিব্ৰুগড়ো তেনেকৈ অসম, শিলচৰো তেনেকৈ অসম, কোকৰাঝাৰো তেনেকৈ অসম, ধেমাজিও তেনেকৈ অসম। অসমৰ প্ৰতিটো এলেকা, অসমৰ প্ৰতিজন মানুহ 1971 চনৰ আগত অসমত অহা, অসমক নিজৰ মাতৃভূমি বুলি ভবা প্ৰতিজন ভাৰতীয় নাগৰিক, অসমৰ বাহিৰে যাৰ দ্বিতীয় এখন ঘৰ নাই, অসমৰ যিকোনো থলুৱা ভাষা যাৰ মাতৃভাষা, বা অসমৰ যিকোনো থলুৱা ভাষাক যোনে নিজৰ মাতৃভাষা হিচাপে আঁকোৱালি লৈছে, অসমৰ থলুৱা ভাষা, কৃষ্টি সংস্কৃতিৰ প্ৰতি যাৰ অসন্মান নাই, শ্ৰদ্ধা আছে, আৰু আকৌ কৈছোঁ অসমক বাদ দি যাৰ পৃথিৱীৰ বেলেগ প্ৰান্তত দ্বিতীয় এখন স্থায়ী ঘৰ নাই, সেই ব্যক্তিক আমি বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ বুলি গণ্য কৰোঁ। আৰু আজি আমি ধুবুৰীত আহি এই বাৰ্তাটো দিছোঁ, ৰাইজে আদৰণি জনাইছে, ৰাইজে এইটো ভাল পাইছে আৰু ধুবুৰীত আজি আপোনালোকে জনসমাগম দেখিছে। মূল্যবৃদ্ধি বিজেপি দলৰ এটা কৌশল। বিজেপি দলে যেতিয়া প্ৰথম ক্ষমতালৈ আহিছিল, আহিয়েই
কোভিডৰ সময়ত যেতিয়া মানুহ ঘৰত সোমাই আছিল, যেতিয়া অসম বিধানসভা বা লোকসভা চলা নাছিল, তেতিয়া অৰ্ডিনেন্সৰ জৰিয়তে এছেঞ্চিয়েল কমোডিটিজ আইনখন বিজেপিৰ চৰকাৰে সংশোধন কৰিলে আৰু সংশোধন কৰি চাউল দালি এনেকুৱা ধৰণৰ যিবোৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী আছে এইবোৰৰ মূল্যৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰিছিল। ফলত আজিৰ তাৰিখত চাউল দাইল মিঠাতেল চেনি এনেকুৱা জাতীয় যিবোৰ অত্যাৱশ্যকীয় সামগ্ৰী আছে এই সামগ্ৰীবোৰৰ মূল্য যদি ব্যৱসায়ীসকলে নিজৰ ইচ্ছামতে বৃদ্ধি কৰে সেই ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰে একো ব্যৱস্থা ল'ব নোৱাৰে। চৰকাৰৰ ওচৰত কোনো ক্ষমতা নাই। অসমৰ যোগান মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই আজি কিছুদিন আগতে কৈছিল, নিশ্চয় আপোনালোকৰ মনত পৰে, যে মইতো অকল অসমত নিমখৰহে মন্ত্ৰী। বিজেপি দলে অকল নিমখ চম্ভালিবৰ কাৰণেহে মন্ত্ৰী ৰাখি থৈছে, তাৰ বাহিৰে দিছপুৰত বহি থকাই হওক বা দিল্লীত বহি থকা হওক মন্ত্ৰীসকলৰ কোনো কাম নাই। সেইকাৰণে মূল্য বৃদ্ধিৰ ওপৰত বিজেপি চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। আৰু যিহেতু ফাঁচী বজাৰৰ পৰা আৰু ব্যৱসায়ীসকলৰ পৰা বিজেপিয়ে নিয়মিতভাৱে বৃহৎ বৃহৎ চান্দা সংগ্ৰহ কৰি থাকে টেবুলৰ ওপৰেদি আৰু টেবুলৰ তলেদি, আৰু বিজেপি দল সেইকাৰণে কৰ্পোৰেট গোষ্ঠীসমূহে ডাঙৰ ডাঙৰ পুঁজিপতি উদ্যোগপতি গোষ্ঠীসমূহে নিয়ন্ত্ৰণ কৰে। সেইকাৰণে উদ্যোগপতি পুঁজিপতি গোষ্ঠীসমূহে সাধাৰণ ৰাইজক বিপদত পেলাই তেওঁলোকক ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেনেকৈ শোষণ কৰিছিল তেনেকৈ শোষণ কৰা পদ্ধতিৰে বস্তুৰ মূল্য বৃদ্ধি কৰি এফালে চৰকাৰে মানুহক মাধমাৰ দিছে, এটাৰ পৰা পিছত এটাকৈ টেক্স লগাইছে, এটাৰ পিছত এটাকৈ ফাইন বৃদ্ধি কৰিছে, এটাৰ পিছত এটাকৈ কৰ কাটল বৃদ্ধি কৰিছে, স্মাৰ্ট মিটাৰ লগাইছে, বিদ্যুতৰ মূল্য বৃদ্ধি কৰিছে, মাচুল বৃদ্ধি কৰিছে। এইবোৰ কৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনাকৈ যেনেকৈ ৰাইজক শোষণ কৰিছে একেদৰে একাংশ ব্যৱসায়ীয়েও তেনেকৈ কৰিছে। আৰু সেই ব্যৱসায়ীসকলক বিজেপিৰ দলৰ চৰকাৰে নিয়ন্ত্ৰণ কৰাৰ তেওঁলোকৰ হাতত কোনো কৰ্তৃত্ব নাই, তেওঁলোকে নকৰে। এইটো তেওঁলোকৰ পলিচিৰ ভিতৰৰ কথা নহয়, পলিচিৰ বাহিৰৰ কথা। সেইকাৰণে মূল্য বৃদ্ধি হৈছে, ৰাইজ আজি জুৰুলা হৈছে। আৰু মূল্য বৃদ্ধিটো যাতে ৰাইজে ৰাজপথত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ওলাব নোৱাৰে, প্ৰতিবাদ কৰিব নোৱাৰে, টিভিৰ কেমেৰাৰ আগত ক'ব নোৱাৰে, সেইকাৰণে নানান ইছ্যু এটাৰ পিছত এটা টুলুঙা ইছ্যু উলিয়াই মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপি দলৰ নেতাসকলে ৰাইজক আৰু সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰি ৰাখিছে, যাতে ৰাইজে মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যিবোৰ মানুহৰ অসুবিধা, জীৱন ধাৰণৰ অসুবিধা, সেইবোৰ যাতে ৰাইজে ৰাজহুৱা মঞ্চত উত্থাপন কৰিব নোৱাৰে। সেই কৌশল প্ৰয়োগ কৰি এনেকৈ ৰাইজক বিপথে পৰিচালিত কৰি তেওঁলোকে ব্ৰিটিছৰ দৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে ৰাইজক লুণ্ঠন কৰি চৰকাৰ চলাই আছে।